মিজো মুখ্যমন্ত্ৰী বনাম অসমৰ মুখ্যমন্ত্ৰীৰ যুঁজ। হিমন্ত বিশ্ব নালাগে, দিল্লীকো পৰৱাই নকৰে জোৰামথাংগাই। দিল্লীৰ হয় হুজুৰ মুখ্যমন্ত্ৰী নহয় জোৰামথাংগা। স্বদেশ স্বজাতি প্ৰেম জোৰামথাংগাৰ তেজে তেজে প্ৰবাহমান। মিজো জাতীয়তাবাদৰ অতন্দ্ৰ প্ৰহৰী তেওঁ। 3 কোটি 15 লাখ লোকে বসবাস কৰা অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাত্ৰ 15 লাখ লোকৰ বসতিস্থল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা। অসম আৰু মিজোৰাম উভয়তে বৰ্তমান শাসনত আছে NDA চৰকাৰ। অসম আৰু মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰ কাণ্ডই এতিয়া দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সম্পৰ্ক যথেষ্ট তিক্ত কৰি পেলাইছে। দুয়োখন ৰাজ্যৰ বিবাদমান সীমা সমস্যা নিষ্পত্তিৰ বিষয়ত অসমে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অধিক ভৰসা কৰাৰ বিপৰীতে আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ যেন মুঠেও কামনা কৰা নাই মিজোৰাম চৰকাৰে। অসম মিজোৰাম সীমা সমস্যা সমাধানৰ সূত্ৰ উদ্ভাৱনৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহ দপ্তৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ক 29 জুলাইত দিল্লীলৈ তলব কৰে যদিও মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তলবকো স্পষ্ট ৰূপত অগ্ৰাহ্য কৰে। মুখ্যমন্ত্ৰী জোৰামথাংগাৰ অনুপস্থিতিৰ বাবে দিল্লীত প্ৰস্তাৱিত ত্ৰিপাক্ষিক আলোচনা অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিবলৈ বাধ্য হৈ পৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই নমনাৰ ঘটনা এইটোৱে প্ৰথম নহয়। দেশৰ লোকসভা আৰু ৰাজ্যসভা উভয় সদনত বিধেয়ক গৃহীত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশংসাৰে উপচাই দিছিল। কিন্তু সেই সময়তো ব্যতিক্ৰম আছিল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা। প্ৰশংসাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰৰ আইন নামানো বুলিহে মিজোৰামৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীক সেই সময়ত স্পষ্টকৈ জনাই দিছিল। হয়, দিল্লীৰ ৰঙা চকুলৈ কেৰেপ নকৰা দেশৰ অন্যতম সাহসী মুখ্যমন্ত্ৰী জোৰামথাংগা। স্বদেশ আৰু স্বজাতি প্ৰেম জোৰামথাংগাৰ তেজে তেজে প্ৰবাহমান। স্বদেশ আৰু স্বজাতি প্ৰেমৰ ক্ষেত্ৰত কোনোদিনে কোনো আপোচ কৰিবলৈ মুঠেও সাজু নহয় জোৰামথাংগা। যৌৱনত ভৰি দিয়া দিনৰ পৰাই জোৰামথাংগাৰ এনে স্বদেশ স্বজাতি প্ৰেমৰ যোগ্য স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত মিজোৰামৰ 15 লাখ মিজো জনসাধাৰণেও মুঠেও কৃপণালি কৰা নাই। মিজোৰামৰ মুখ্যমন্ত্ৰীৰ আসনত 3বাৰকৈ অধিষ্ঠিত কৰাই ৰাজ্যখনৰ মিজো জনসাধাৰণেও যোগ্য নায়কক দিছে যোগ্য স্থান। একালৰ মিজো বিদ্ৰোহী সংগঠন মিজো নেশ্যনেল ফ্ৰণ্ট চমুকৈ MNF-ত লালডেংগাৰ পিছতে অৱস্থান আছিল জোৰামথাংগাৰ। শান্তি স্থাপনৰ লক্ষ্যৰে স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ পিছত লালডেংগা জোৰামথাংগাহঁতে নতুনকৈ গঠন কৰা মিজোৰামৰ আঞ্চলিক ৰাজনৈতিক মঞ্চ মিজো নেশ্যনেল ফ্ৰণ্টৰ বিজয় ধ্বজা মিজোৰামৰ চৌদিশে আজিও উৰি আছে। অসমৰ দৰে মিজোৰামৰ ৰাজনীতিত নাই দাদা ব্ৰিগেড, মামা ব্ৰিগেড, চেকগেট চিণ্ডিকেট সংস্কৃতি, বিধায়ক কিনা বেচাৰ জাতিধ্বংসী অশুভ ৰাজনৈতিক পৰম্পৰা। গাদীৰ স্বাৰ্থত দিল্লীৰ হয় হুজুৰ মুখ্যমন্ত্ৰী কেতিয়াও হ'ব নোৱাৰে জোৰামথাংগাহঁত। জাতীয়তাবাদ তেজে তেজে প্ৰবাহমান বাবে জোৰামথাংগাৰ MNF আজিৰ তাৰিখতো দেশৰ অন্যতম শক্তিশালী আঞ্চলিকতাবাদী ৰাজনৈতিক দল। মিজোৰামত নামতহে NDA চৰকাৰ। 40জনীয়া মিজোৰাম বিধানসভাত জোৰামথাংগাৰ মিজো নেশ্যনেল ফ্ৰণ্টে অকলেই 26খন আসন দখল কৰি আছে। মোদী, অমিত শ্বাহ, JP নাড্ডাৰ BJP দলৰ বিধায়ক আছে মাত্ৰ এজন। 3টাকৈ কাৰ্যকালৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ বৰ্তমান বয়স 77 বছৰ। জোৰামথাংগাৰ যোগ্য নেতৃত্বৰ পৰিণতিতে মিজোৰামে কেৰালাকো অতিক্ৰমি দেশৰ সৰ্বাধিক শিক্ষিত লোকৰ ৰাজ্যৰ স্বীকৃতিও লাভ কৰিবলৈ সক্ষম হয়। স্বদেশ আৰু স্বজাতি প্ৰেমেৰে মিজো জনসাধাৰণৰ মাজত কিংবদন্তি নায়কলৈ পৰিণত হৈ পৰা জাতীয়তাবাদ তথা আঞ্চলিকতাবাদী ৰাজনীতিৰ মাইলষ্টন জোৰামথাংগাই পৰৱাই কৰিবই বা কিয় মোদী, অমিত শ্বাহক? প্ৰশ্ন হ'ল জোৰামথাংগাহঁতৰ দৰে এগৰাকী প্ৰকৃত জাতীয়তাবাদী নেতা কিংবা মুখ্যমন্ত্ৰী কোনোবা জনমত অসম আৰু অসমীয়া জাতিয়ে পোৱাৰ সৌভাগ্য উদয় হ'বগৈনে? পলিটিকেল ডেস্ক
সংবাদ লাইভ সংবাদ লাইভ এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব ইফালে ঘৰত চাউল দাইল শাক পাচলি ফল মূল একোৱেই নাই কি উপায় উলিয়াও এতিয়া উপায় আছে বৌ আজিৰ যুগত সকলো সম্ভৱ নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো